নাহৰকটীয়াৰ দিছাম চাহ বাগিচাত সন্ত্ৰাস সৃষ্টি কৰা নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ বন বিভাগে পতা পিঞ্জৰাত আজি পুৱতি নিশা আবদ্ধ হয় প্ৰাপ্তবয়স্ক নাহৰ ফুটুকিটো বিগত এবছৰ দিন ধৰি নাহৰকটীয়াৰ দিছাম চাহ বাগিচাৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বিভিন্ন লোকৰ পোহনীয়া গৰু ছাগলী আদি ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল নাহৰ ফুটুকিটোৱে ইয়াৰ লগতে বাগিচাত কাম কৰা তথা পাত ছিঙিবলৈ অহা শ্ৰমিকসকলকো প্ৰায় আক্ৰমণ চলাইছিল নাহৰ ফুটুকিটোৱে উল্লেখযোগ্য যে প্ৰায় 4 মাহ পূৰ্বে বাগিচাখনত প্ৰথমটো নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হোৱাৰ পিছত বুধবাৰে পুৱতি নিশা নাহৰকটীয়া খণ্ড বন বিভাগে বাগিচাখনত স্থাপন কৰা পিঞ্জৰাত সোমাল প্ৰাপ্তবয়স্ক মতা এই নাহৰ ফুটুকিটো পাছত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটো বন বিভাগে পুৱা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে আজি এবছৰ ধৰি পিনে আমাৰ বাগানত দিছাম বাগান বা কলিয়াপানী বাগান হওক ওচৰ চুবুৰীয়া যিমান অঞ্চল আছে বা আমাৰ গাঁও আছে সন্মুখত আমি শুনি আছোঁ বা দেখি আছোঁ যে নাহৰ ফুটুকিৰ উৎপাত অলপ বাঢ়ি গৈছে আৰু যিকোনো মুহূৰ্তত তাৰমানে তেওঁলোকে আমাৰ প্লাকিং ছেকশ্যনত যেতিয়া বাগানত যায় তেওঁলোকে হঠাৎ তাৰমানে জাপ দি দিয়ে আৰু এই ঘটনাটো আমাৰ ইয়াতে 4 নম্বৰ ঘটনা হয় ইয়াৰ আগতো আজি 4-5 মাহৰ আগতে এটা আৰু বাঘ আমি পিঞ্জৰাবদ্ধ এনেকৈ কৰিছিলোঁ সক্ষম হৈছিলোঁ কৰিবলৈ কিন্তু ৰাতিপুৱা যেতিয়া আমি দেখিছোঁ বাঘটো পিঞ্জৰাবদ্ধ হৈ আছে নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ হৈ আছে পিঞ্জৰাটো আমি পৰহি ৰাতিপুৱাই পাতিছিলোঁ চাহ জনজাতিৰ চাওতাল সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা MBBS চিকিৎসক মাৰ্টিনা টুডু লামডিং সমষ্টিৰ এজাৰবাৰী অঞ্চলৰ শিক্ষক হৰিচন্দ্ৰ টুডু আৰু অংগনবাড়ী কৰ্মী ছায়াৰাণী সৰ্দাৰ টুডুৰ কন্যা হৈছে মাৰ্টিনা টুডু মেধাৱী ছাত্ৰী মাৰ্টিনাৰ এই সফলতাত এতিয়া গৌৰৱান্বিত পিতৃ মাতৃ চাওতাল সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা MBBS চিকিৎসক হিচাপে মাৰ্টিনাই এই সফলতা লাভ কৰাৰ পাছতে এতিয়া ৰাজ্যবাসীয়ে জনাইছে অভিনন্দন কাকি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা 92% নম্বৰেৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মাৰ্টিনাই কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছিল ইয়াৰ পাছত আজমল সুপাৰ 40ত কৰিছিল কোচিং আৰু সেই মৰ্মে চিকিৎসক হিচাপে সফলতা লাভ কৰা মাৰ্টিনা টুডুৱে নৃত্য কবিতা আদি লিখি ভাল পায় ইপিনে প্ৰায় 3 মাহ পূৰ্বে মাৰ্টিনাৰ ভগ্নী চন্দ্ৰমা টুডুৱে MSc পঢ়ি থকা অৱস্থাত মৃত্যুবৰণ কৰিছিল সেই দুখ বেদনাৰ মাজতে জ্যেষ্ঠ কন্যাই লাভ কৰা এই সফলতাই পৰিয়ালটোৰ মাজলৈ আনিছে আনন্দৰ বন্যা নিশ্চয়কৈ চাওক এই মুহূৰ্তত অসমত চৰ্চাৰ নাম হৈ পৰিছে মাৰ্টিনা টুডু এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে হওক বা বিভিন্ন জনেই হওক সকলোৱে ইতিমধ্যে মাৰ্টিনা টুডুক জনাইছে অভিনন্দন কি কাৰণে মাৰ্টিনা টুডুক জনাইছে এই অভিনন্দন এই সম্পৰ্কটো আমি আমাৰ দৰ্শকসকলক জনাই যাবলৈ চেষ্টা কৰি আছো কিয়নো মাৰ্টিনা টুডু হৈছে চাওতাল সম্প্ৰদায়ৰ এগৰাকী যুৱতী আৰু এইগৰাকী যুৱতীয়ে ইতিমধ্যে যি MBBS সেই MBBS পাছ কৰিছে পাছ কৰাৰ পিছত চৰ্চাত আহিছে কিয়নো চাওতাল সম্প্ৰদায়ৰ প্ৰথমগৰাকী যুৱতী এই মুহূৰ্তত চিকিৎসক হ'বলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোহি মাৰ্টিনা টুডুৰ বাসগৃহত আৰু যিহেতু বৰ্তমান মাৰ্টিনা টুডু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আছে গতিকে আমি তেওঁৰ পিতৃ মাতৃৰ দৃশ্য আমি দেখুৱাই আছোঁ এয়াই হৈছে তেওঁৰ পিতৃ এইগৰাকী হৈছে তেওঁৰ মাতৃ মই আপোনাৰ পৰিচয়টো জানো মোৰ নাম শ্ৰী হৰিচন্দ্ৰ টুডু মই চাওতাল বস্তি LP স্কুলত শিক্ষক প্ৰধান শিক্ষক আপোনাৰ নাম মোৰ নাম ছায়াৰাণী সৰ্দাৰ মই অংগনবাদী কৰোঁ যিহেতু আপোনাৰ ছোৱালীৰ নাম ইতিমধ্যে সমগ্ৰ অসম জুৰি এতিয়া চৰ্চা হৈ আছে গম পাইছে কেনেদৰে তেওঁ আৰম্ভ কৰিছিলে এই যাত্ৰা কি কয় তেওঁক মই সৰুৰ পৰাই মোৰ মনত কিন্তু চিকিৎসক হোৱাৰ এটা আছিলে মই সেই হিচাপত শংকৰদেৱ কাকি শংকৰদেৱ নিকেতনত পঢ়াইছোঁ অসমীয়া মাধ্যমত পঢ়ালোঁ 93 আছিলে মানে মেট্ৰিকত তাৰপিছত মই কটনত দিলোঁ কটনত এডমিশ্যন দিয়াৰ পিছত তাৰ পৰাই তেওঁ পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তাৰপৰা মই তাৰপৰা হেৰিত আজমল সুপাৰ 40 কোচিঙৰ কাৰণে দিলোঁ ইয়াৰ পৰা কোচিং কৰি এতিয়া TMCত এডমিশ্যন পালে এইটোৱেই গৌৰৱ মানে কি তেওঁৰ যিটো লাগে আমি দিছোঁ তেওঁৰ যি পইচা লাগে টকা লাগে আমি যোগাৰ কৰিছোঁ দিছোঁ সেইটোৱে তেওঁ আগুৱাই গৈ আছে আমি পিছফালৰ পৰা ঠেলি আছোঁ এইটোৱেই কথা ইয়াৰ উপৰি আৰু কি কৰি ভাল পাইছিলে কি কৰিছিলে তেওঁ নাচিছিলে সৰু কালত নাচি আছিলে খুব য'ত ফাংচন হয় তাতে নাচি আছিলে সেই সৰু নাচৰ বেছি তেওঁ কবিতাও লিখে তেওঁ ছবিও আঁকে এইবোৰ তেওঁৰ কিছুমান আছে তেওঁৰ হাতৰ এইকেইটা যেতিয়া এই আজমল সুপাৰ 40 তেওঁ কোচিং কৰিছিলে ঘৰৰ পৰা অহা যোৱা কৰে নে তাত নাই তাত থাকিছে হোষ্টেলত আছিলে আজমল সুপাৰ 40 এতিয়া দেখা গৈছে আপোনাৰ ছোৱালী
হয়তো চাওতাল সম্প্ৰদায়ৰ ভিতৰত প্ৰথমগৰাকী মহিলা চিকিৎসক হৈ ওলাইছে প্ৰথমগৰাকী হৈছে সেইটো খাই ভাল লাগিছে মোকো হিমন্ত বিশ্ব শৰ্মা আমাৰ মন্ত্ৰী মহোদয় তেওঁ টুইট কৰি জনাইছে আকৌ শিক্ষামন্ত্ৰী তেওঁ টুইট কৰি জনাইছে মই কালি এইবোৰ টুইট পাই মই নিজেই হতভম্ব হৈ গৈছোঁ যে এইবোৰ তেওঁলোকে ক'ৰ পৰা কি কাৰেকশ্যন ক'ৰ পৰা কি পালে কি জানিলে মই ক'ব নোৱাৰোঁ মানে আজি হয়তো এই কন্যা সন্তানগৰাকীৰ কাৰণে সমগ্ৰ অসমতে আপুনি গৌৰৱান্বিত হয় মই নিজে গৌৰৱান্বিত হৈছোঁ মই মানে কি ক'ম ভাষাৰে মই প্ৰকাশ কৰিব পৰা নাই এতিয়া পাকিস্তানৰ ৰাৱালপিণ্ডিৰ নুৰ খান এয়াৰবেছত সফল আক্ৰমণৰ নেতৃত্বৰ আঁৰত আছিল ভাৰতীয় বায়ুসেনাৰ মুৰব্বী এয়াৰ চিফ মাৰ্শ্বাল অমৰপ্ৰীত সিং পাকিস্তানৰ বায়ুসেনাৰ এটা জটিল ঘাটিক লক্ষ্য কৰি লোৱা আক্ৰমণৰ আঁৰৰ মূল কৌশলবিদ আৰু নায়ক হিচাপে পৰিগণিত হৈছে সিং তেওঁ ব্যক্তিগতভাৱে এই অভিযানৰ বাবে আইএফৰ শীৰ্ষ পাইলট নিৰ্বাচন কৰিছিল যিয়ে নিশ্চিত কৰিছিল আক্ৰমণৰ নিখুঁততা আৰু উচ্চ প্ৰভাৱ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চূড়ান্ত অনুমতি লাভৰ পাছতে এই অভিযান আৰম্ভ কৰা হৈছিল অভিযানেৰে জড়িত সকলো ভাৰতীয় পাইলট নিৰাপদে উভতি অহা বুলি নিশ্চিত কৰা হৈছে বিপৰীতে পাকিস্তান সেনাই নিশ্চিত কৰিছে যে এই অভিযানত পাকিস্তান বায়ুসেনাৰ 5জন জোৱানসহ মুঠ 11জন জোৱানৰ মৃত্যু হৈছে এই সময়ছোৱাত 2 ঘণ্টা ধৰি বাংকাৰত আত্মগোপন কৰি থাকিবলগীয়া হৈছিল পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিম মুনিৰে আক্ৰমণৰ পিছত জেনেৰেল মুনিৰক তেওঁৰ চৰকাৰী বাসগৃহৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় এই অভিযানৰ ফলত পাকিস্তানত কূটনৈতিক সংঘাতৰ সৃষ্টি হয় আৰু মধ্যস্থতাৰ বাবে আমেৰিকা সৌদি আৰব তুৰস্ক চীনৰ সৈতে পাকিস্তানে যোগাযোগ কৰে অৱশেষত পাকিস্তানে 10 মেত ডিজিএমঅ পৰ্যায়ৰ আলোচনাৰ বাবে ভাৰতৰ সৈতে যোগাযোগ কৰে উল্লেখযোগ্য যে এয়াৰ চিফ মাৰ্শ্বাল সিঙে নুৰ খানক লক্ষ্য কৰি লোৱা সিদ্ধান্তৰ লক্ষ্য আছিল পাকিস্তান বায়ুসেনাৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ আধিপত্য দৃঢ় কৰা সময় হল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ